Hey guys, United India Insurance Company Limited or requirement of a notification আইছে আৰু এটো requirement আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু selection যেটো process হয় তাতে আপুনি কোনো ধৰণৰ written exam attempt কৰিব নালাগে যদি আপুনি interested হয় এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আইছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy খিনি apply কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব তাৰ complete details মই আপোনাক এই ভিডিওত provide কৰিম যদি এটো ৰিকুৱায়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জবৰে ডেস্কৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো ইউনাইটেড ইণ্ডিয়া ইন্স্যুৰেন্স কোম্পানী ৰিকুৱায়াৰমেন্ট 2026 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এতিয়া চাই লওক ফাৰ্ষ্টত যেটো ৰিকুৱায়াৰমেন্ট আহিছে তাৰে অভাৰভিউ খিনি অৰ্গেনাইজেচন ইউনাইটেড ইণ্ডিয়া ইন্স্যুৰেন্স কোম্পানী লিমিটেডৰ পৰা আহিছে নোটিফিকেশনটো যত আপোনাৰ পোষ্ট নেম দি আছে এপ্ৰেন্টিছ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সিজ দি আছে 153 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু জব যেটো টাইপ হয় এটো এপ্ৰেন্টিছশিপ পোষ্টৰ কাৰণে আহিছে নোটিফিকেশনটো এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব এপ্লিকেশনটো আৰু যেটো আপোনাৰ ট্ৰেইনিং ডিউৰেচন থাকিব এটো 1 ইয়াৰৰ কাৰণে থাকিব অফিশিয়াল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যদি আপুনি সাৰ্চ কৰে www.uiic.co.in সার্চ কৰিলে আপুনি ইউনাইটেড ইণ্ডিয়া ইন্স্যুৰেন্স কোম্পানী যেটো অফিশিয়াল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব লগতে অফিশিয়াল ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে অফিশিয়াল ওয়েবসাইটত ডাইৰেক্ট ভিজিট কৰিব পাৰিব এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক পোষ্ট নেম দি আছে এপ্ৰেন্টিছশিপ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু টোটাল পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব 153 পোষ্ট এতিয়া চাই লওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন আপুনি চেক কৰিব লাগিব এপ্লাই কৰাৰ আগতে যদি আপুনি ব্যাচেলাৰ ডিগ্ৰীটো কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনিত এপ্লাই কাৰণে এলিজিবল হ'ব এতিয়া চাই লওক গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰিব লাগিব 21 ৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰিব পাৰিব লগতে যদি আপুনি কোনো ধৰণৰ তেনেকুৱা আগতে এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰিছিলে আৰু আপুনি এপ্ৰেন্টিছত আপোনাৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিত এলিজিবল নহব এতিয়া চাই লওক এজ লিমিট খিনি আপুনি ফলো কৰিব লাগিব এপ্লাই কৰাৰ আগতে মিনিমাম যেটো এজ দি আছে যদি আপোনাৰ 21 ইয়াৰ্ছ হৈছে তেতিয়াহলে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 28 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব এজ দ্য ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে লগতে যেটো ৰিজাৰ্ভেশন ক্যাটাগৰী আছে এটো হিচাপত আপুনি এজ দ্য ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এতিয়া চালক স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব টোটাল আপুনি মান্থলি 9000 কে ৰিসিভ কৰিব যেটো আপোনাৰ ইউনাইটেড ইণ্ডিয়া ইন্স্যুৰেন্স কোম্পানীৰ পৰা আপুনি পাব 4500 এটো আপোনাৰ কোম্পানীয়ে প্ৰভাইড কৰিব নেক্সট আপুনি 4500 গভৰ্ণমেন্টৰ পৰা আপুনি পাব যেটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আপুনি আপোনাৰ একাউন্টত পাই থাকিব এতিয়া চালক এডিশনাল যিখিনি আদাৰ এলাউন্সেস আছে এইখিনি আপুনি একো আপোনাক প্ৰভাইড কৰা নহব আপুনি মান্থলি যেটো ফিক্স স্যালাৰি হয় আপুনি 9000 কে ৰিসিভ কৰিব এতিয়া চালক ভ্যাকেন্সি খিনিত আপোনাৰ সিলেকশন প্ৰসেস খিনি যেটো সিলেকশন প্ৰসেস হয় এটো আপোনাৰ যেটো গ্ৰেজুৱেচনৰ মাৰ্ক আছে হেডৰ ওপৰত বেজ কৰি কিনে আপোনাক মেৰিট লিষ্ট বনোৱা হ'ব আৰু যদি আপুনি শৰ্ট লিষ্টেড হ'ব তাৰ পিছত আপোনাক ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে মাতিব আৰু ডকুমেন্টস ভেৰিফিকেশনত আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহব লগতে আপোনাৰ কোনো ধৰণৰ ইন্টাৰভিউ নহব আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনাৰ জয়নিং প্ৰসেস খিনি কমপ্লিট কৰা হ'ব এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব যেটো নেশনাল এপ্ৰেন্টিছশিপ ট্ৰেইনিং প্ৰগ্ৰাম পৰ্টেল আছে তাতে আপুনি ভিজিট কৰিব নেক্সট আপুনি ৰেজিষ্ট্ৰেচন কৰিব তাতে ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰাৰ পিছত আপুনি এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি ৰিসিভ কৰিব তাতে আপুনি সাৰ্চ কৰিব লাগিব ইউনাইটেড ইণ্ডিয়া ইন্স্যুৰেন্স কোম্পানী লিমিটেডৰ যেটো এপ্ৰেন্টিছৰ কাৰণে পোষ্ট আহিছে তাতে আপুনি সিলেক্ট কৰিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব কোনটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰি আছে নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো কেয়াৰফুলি ফিল আপ কৰিব সাবমিট কৰিব এন্ড আপুনি আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি প্ৰিন্ট আউট ৰাখিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে এতিয়া চালক ইম্পৰ্টেন্স ডকুমেন্ট খিনি কি ডকুমেন্টস আপোনাৰ লাগিব আপুনি ভ্যাকেন্সি খিনিত এপ্লাই কৰোতে গ্ৰেজুৱেচনৰ যেটো আপোনাৰ মাৰ্কশিট আছে সাৰ্টিফিকেট হেখিনি আপোনাৰ লাগিব লগতে আপোনাৰ আধাৰ কাৰ্ড লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে ইফ এপ্লিকেবল দেন আপুনি কাষ্ট সাৰ্টিফিকেটটো ল'ব লগতে আপোনাৰ যেটো নেশনাল এপ্ৰেন্টিছশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিছে তাৰ যেটো ৰেজিষ্ট্ৰেচন আইডি হেটো আপুনি ৰিসিভ কৰিব এটো আইডি আপোনাৰ লাগিব তাতে এতিয়া চালক ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰা দিম
আপুনি তাতে চেক কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অনলাইন এপ্লিকেশন 18 ডিসেম্বৰ 2025 ৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এইটো এপ্লিকেশন 20 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব লগতে যেটো লাষ্ট ডেট এনে আপোনাৰ যেটো লাষ্ট ডেট থাকিব তাৰ আগতে আপুনি এপ্লাই কৰিব এন্ড কিবা ইস্যু হলে আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে চেক কৰিব পাৰিব তাতে আপোনাৰ ডেট খিনি যদি কিবা এপ্লাই ডেট খিনি মানে এক্সটেন্ড কৰিছে তেতিয়া হলে আপুনি তাতে আপডেট যোগে পাই যাব লগতে আপোনাৰ আমাৰ যেটো জব এলাৰ্টকে কমিউনিটি আছে তাতেও আপুনি আপডেট পাই থাকিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো